আমাৰ শৰীৰটো নিৰোগী হৈ থাকিবলৈ পৰ্যাপ্ত ভিটামিনৰ প্ৰয়োজন। আমাৰ দেহৰ বাবে আন ভিটামিনৰ লগতে ভিটামিন ইৰো যথেষ্ট প্ৰয়োজন আছে। ভিটামিন ইৰ অভাৱত আমাৰ দেহত স্নায়ুজনিত সমস্যাৰ লগতে চুলি দাঁত আদিৰ সমস্যা দেখা দিব পাৰে। ভিটামিন ইৰ অভাৱ হ'লে হাড় দাঁত দুৰ্বল হৈ পৰিব পাৰে। ই ভিটামিনৰ অভাৱ হ'লে শৰীৰে পৰ্যাপ্ত পুষ্টি নাপায়, সেয়েহে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হয়। প্ৰথমে দৈনিক আহাৰৰ ওপৰত এবাৰ চকু দিয়ক। বিভিন্ন খাদ্য যেনে চীনাবাদাম, আখৰোট, বাদাম, বনস্পতি তেল, কণীৰ কুহুম, ঘেঁহু, সয়াবিন আৰু সূৰ্যমুখী তেল আদি ভিটামিন ইৰ প্ৰাকৃতিক উৎস। ইয়াৰ লগতে সেউজীয়া শাক-পাচলিতো ভিটামিন ই পোৱা যায়। যিসকলে দীৰ্ঘদিন ধৰি কম চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰি আহিছে, তেওঁলোকে একেবাৰে চৰ্বি নাখায়, তেওঁলোকৰ দেহতো ই ভিটামিনৰ অভাৱ ঘটিব পাৰে। বহু লোকে প্ৰয়োজনতকৈ কম তেল খায় আৰু তেনেলোকৰ ক্ষেত্ৰত ই ভিটামিনৰ অভাৱ আশংকা থাকে। উদ্ভিদৰ পৰা পোৱা তেল যেনে ভিটামিন ইৰ সৰ্বশ্ৰেষ্ঠ উৎস। পেশীৰ দুৰ্বলতা, পেশীৰ সংকোচন, পেশীৰ মাজত কোনো অংশত ভাৰসাম্য নোপোৱা, সঠিকভাৱে খোজ কাঢ়িব নোৱাৰা আদি ই ভিটামিনৰ অভাৱত দেখা পোৱা সাধাৰণ লক্ষণ। ইয়াৰ বাহিৰেও যদি চৰ্দি, কাহ, জ্বৰ আদিৰ দৰে সঘনাই হোৱা সমস্যা, শৰীৰৰ বিভিন্ন অংগত বিষ হোৱা আদিও ভিটামিন ইৰ অভাৱত হ'ব পাৰে। ভিটামিন ই চকুৰ বাবে অতি গুৰুত্বপূৰ্ণ। ই অভাৱৰ ফলত ৰেটিনাৰ সমস্যা হ'ব পাৰে। ফলস্বৰূপে দৃষ্টিশক্তি দুৰ্বল হৈ পৰে। বহু লোকৰ স্নায়ুজনিত সমস্যা যেনে ডিঙিত, পেশীত বিষ হ'ব পাৰে। সেয়েহে যদি আপোনাৰ এনে সমস্যা দেখা দিয়ে, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। ভিটামিন ইয়ে আমাৰ শৰীৰক পুষ্টি প্ৰদান কৰাত সহায় কৰে। সেয়েহে আপোনাৰ দৈনন্দিন আহাৰত ভিটামিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰক। বিভিন্ন বীজ, বাদাম, সেউজীয়া পাচলি আদি খাবলৈ মন কৰক।